হয়, বালিপৰাৰ পৰা আমাৰ যি ৰেলৱে ষ্টেচনলৈ সংযোগী পথ, এই পথছোৱাৰ আজি মেৰামতি কৰাৰ আধাৰশিলা আজি কৰোঁ। আৰু আজিৰ দিনটোত আমি কেইবাটাও ৰাস্তাৰ মেৰামতি তথা দলঙৰো মেৰামতি আমি আধাৰশিলা ৰাখোঁ। আৰু বিশেষকৈ এইকেইটা দিনত ৰঙাপাৰা সমষ্টিৰ অলিয়ে গলিয়ে যিখিনি বাট পথৰ সমস্যা আছিল এইখিনি সমাধান কৰিবৰ বাবে আমি বিভিন্ন স্থানত গৈ আজি আধাৰশিলা অনুষ্ঠানখিনি আমি ৰাখিবলৈ কাৰণে যত্ন কৰিছোঁ। এনেও আমি যদি চাওঁ, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে যথেষ্টখিনি ৰাস্তা পদূলি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আগভাগ লৈছে আৰু ইয়াৰ লগতে আন্তঃগাঁথনি নিৰ্মাণো আমি দেখিবলৈ কাৰণে সক্ষম হৈছোঁ। আজিৰ তাৰিখত এটা দৃশ্য সকলোতে আমি দেখিবলৈ কাৰণে পাওঁ। যলৈকে যাওঁ, যোনটো অঞ্চললৈ যাওঁ, ক'ৰবাত হয়তো পথৰ নিৰ্মাণ চলি আছে, ক'ৰবাত হয়তো দলং, ক'ৰবাত হয়তো উৰণীয়া সেতু, ক'ৰবাত হয়তো বিদ্যালয়ৰ আন্তঃগাঁথনি চলি আছে, ক'ৰবাত হয়তো মহাবিদ্যালয়ৰ আন্তঃগাঁথনি চলি থকা আমি দেখিবলৈ কাৰণে পাইছোঁ। যলৈকে যাওঁ গোটেই সমষ্টিৰ চুকে কোণে আমি খালি নতুন আন্তঃগাঁথনি নিৰ্মাণ হৈ থকা আমি দেখিবলৈ কাৰণে পাইছোঁ। আৰু সেয়া সম্ভৱ হৈছে একমাত্ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে আৰু ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে সম্ভৱ হৈ উঠিছে। পূৰ্বতে এনেকুৱা আছিল, এইখন চৰকাৰৰ দিনতে আমি দেখিবলৈ এইখন চৰকাৰৰ আগত যিবোৰ চৰকাৰ আছিলে, কংগ্ৰেছৰ বিশেষকৈ চৰকাৰ, আমি দেখিবলৈ কাৰণে পাইছিলোঁ সেই চৰকাৰৰ দিনত আন্তঃগাঁথনিটো বাদ দিয়ক, ৰাস্তা পদূলিটো বাদ দিয়ক, তেওঁলোকৰ দিনত কৰ্মচাৰীয়ে সময়মতে দৰমহাই পাব পৰা নাছিল। কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত আমি কৰ্মচাৰীক সময়মতে দৰমহা দিয়াৰ উপৰিও আজি প্ৰায় 2 লাখ চাকৰি দিবলৈ কাৰণে আমাৰ চৰকাৰখনে যত্ন কৰিছে। সেই পৰিৱৰ্তন হৈছে এই ভাৰতীয় জনতা পাৰ্টীৰ দিনত। আৰু আন্তঃগাঁথনিৰ নিৰ্মাণৰ ধাৰা যেনেধৰণে আমি দেখিবলৈ কাৰণে পাইছোঁ, নিশ্চিতভাৱে এনেধৰণৰ অনুমান এটা হৈছিল, পূৰ্বৰ চৰকাৰবোৰে কিয় কৰিব পৰা নাছিল আৰু ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰখনে কেনেকৈ কৰিবলৈ পাৰিছে, এই প্ৰশ্নটো আচলতে ৰাইজৰ আজিৰ তাৰিখত। আৰু ৰাইজে নিজৰ চকুৰে দেখিবলৈ কাৰণে পাইছে, উন্নয়ন দেখিবলৈ পাইছে, আন্তঃগাঁথনি দেখিবলৈ পাইছে, ডেভেলপমেণ্ট দেখিবলৈ কাৰণে পাইছে। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আচলতে ৰাইজ আছে, অসমৰ ৰাইজ আছে। সেইকাৰণে আমি বিগত কেইবাটাও নিৰ্বাচনত আমি দেখিবলৈ কাৰণে পাইছোঁ, নিৰ্বাচনৰ ফলাফল যদি আমি চাওঁ, তেতিয়াহ'লে আমি দেখিবলৈ কাৰণে পাইছোঁ যে ৰাইজৰ মেণ্ডেটটো আমি পাবলৈ কাৰণে সক্ষম হৈছোঁ। ৰাইজে আমাক সমৰ্থন দিছে আৰু ৰাইজে আমাক জয়যুক্ত কৰাইছে। সেইকাৰণে তাৰ পৰা আমি এয়া অনুমান কৰিব পাৰিছোঁ যে এইবাৰ 26ৰ নিৰ্বাচনত ৰাইজে আমাক বৃহৎ ব্যৱধানত জয়ী কৰাব। ৰঙাপাৰা সমষ্টিৰ লগতে অসমৰ আন সমষ্টিসমূহতো আমি বৃহৎ ব্যৱধানত জয়ী হৈ পেলাই পুনৰবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰীৰ ৰূপত পাবলৈ কাৰণে আমি সক্ষম আশা। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।